হেল্ল' ভিউয়াৰ্স আজিৰ এই ভিডিঅ'টোত মই আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ কেতিয়া প্ৰকাশ কৰাৰ চান্স আছে বা আপোনাৰ কেতিয়া প্ৰকাশ কৰিব সেইখিনি কথাক লৈ মই এই ভিডিঅ'টোত আলোচনা কৰিম আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া আপোনাৰ কৰিব সেইখিনি কথা মই ভিডিঅ'টোত কিছু থুলমূলকৈ আলোচনা কৰিম। যোৱা বছৰ আপোনাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে এবছৰ কেনেকুৱা কৰিব পাৰে ডিৰ কৰ্তৃপক্ষই সেইখিনি কথা আলোচনা কৰিম আৰু প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ খুব কামখিনি এতিয়া আৰম্ভ হ'ব বুলি ভাবোঁ, কাৰণ ইলেকশ্যন শেষ হৈ যোৱাৰ পিছৰ পৰা এইখিনি কাম অতি ক্ষিপ্ৰতাৰে কৰিব বুলি মই আশাবাদী। কাৰণ আপোনালোকে মই পিছত ভিডিঅ' ক্লিপ এটা দেখুৱাম। আপোনাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেওঁ এইখিনি কথাই উল্লেখ কৰিছে যে অসমৰ শিক্ষা বিভাগৰ কামখিনি আপোনাৰ ইলেকশ্যনৰ কাৰণে অলপ লেট হৈ আছিল। সেইখিনি কথাই তেওঁ ভিডিঅ' এটাত মই কোৱা শুনিছোঁ। গতিকেলৈ ইলেকশ্যন শেষ হোৱাৰ পিছতে আপোনাৰ শিক্ষা বিভাগৰ সকলো কামেই অতি ক্ষিপ্ৰতাৰে আগবঢ়াই নিব বুলি মই ভাবোঁ। তেওঁ যিটো মন্তব্য কৰিছিল সেইটোৰ পৰা আমি সেইটোৱে আপোনাৰ বস্তুখিনি সেইখিনিকে আমি আওপুকীয়াকৈ সেইখিনি কথাই আমি বুজিব লাগিব। গতিকেলৈ ফিজিকেল ডকুমেণ্ট প্ৰভিজনেল মেৰিট লিষ্ট খুব সোনকালে ইলেকশ্যনৰ পিছতে আৰম্ভ হ'ব বুলি মই ভাবিছোঁ আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছতে কৰাৰ সম্ভাৱনা আছে। গতিকেলৈ যোৱা বছৰ যেনেকৈ আপোনাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ 2 এদিন পিছতে আপোনাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিল। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ ফাইনেল মেৰিট লিষ্টৰ আগত কৰাটো মই মোৰ ফালৰ পৰা ভাল পাইছোঁ, কাৰণ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ ফাইনেল মেৰিট লিষ্টৰ আগত যদি কৰিলে আপোনাৰ জেনুইন পাৰ্টিসকল যোনসকল পাৰ্টি জেনুইন তেওঁলোক মানে সঁচা অৰ্থত আপোনাৰ ফাইনেল মেৰিট লিষ্টত সোমাবলৈ সক্ষম হয়। গতিকেলৈ যেনে আপোনাৰ PWDৰ পাৰ্টিসকলক আপোনাৰ জেনুইন পাৰ্টিসকল বা জেনুইন পাৰ্টিসকলে আপোনাৰ ফাইনেল মেৰিট লিষ্টত সোমাবলৈ সক্ষম হয়। তাৰো মানে অসম চৰকাৰে বা আপোনাৰ ডিৰ কৰ্তৃপক্ষই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ PWD পাৰ্টিসকলক অতি ষ্ট্ৰিক্টলি মানে তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰা হয় আৰু সেইটো আপোনাৰ AMCত যোৱা বছৰ কৰা হৈছিল। গতিকেলৈ তেনেকৈ সকলো PWD পাৰ্টিসকলৰ নিচিনাকৈ আপোনাৰ বাকী পাৰ্টিসকলকো নথি পত্ৰসমূহ অতি তন্নতন্নকৈ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত কৰা হয়। গতিকেলৈ ফাইনেল মেৰিট লিষ্টৰ আগতে সেইখিনি কাম কৰিলে মানে জেনুইন পাৰ্টিসকলৰ নাম ফাইনেল মেৰিট লিষ্টত সন্নিৱিষ্ট হ'বলৈ সুবিধা হয়। গতিকেলৈ সেইখিনি আছিল আৰু এটা কথাই মানুহখিনি সুধি থাকে প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব। গতিকেলৈ মই ক'লোৱেই, আপোনালোকে ভিডিঅ'টো শুনিব ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি কথা কৈছিলে। কিন্তু সকলো কামেই এডুকেশ্যনৰ সকলো কামেই কিন্তু অতি ক্ষিপ্ৰতাৰে আপোনাৰ ইলেকশ্যনৰ পিছতে কৰাৰ সম্ভাৱনা আছে। গতিকেলৈ মই ভাবোঁ প্ৰভিজনেল মেৰিট লিষ্টটো ঠিক ইলেকশ্যন শেষ হোৱাৰ পিছতে আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্ট অতি সোনকালে প্ৰকাশ কৰিব বুলি ভাবোঁ। গতিকেলৈ আমি ইলেকশ্যনৰ পাছলৈকে অপেক্ষা কৰিব লাগিব আৰু এইখিনি অপেক্ষা কৰাটো সকলো আবেদনকাৰী প্ৰাৰ্থীসকলে কৰ্তব্য বুলি ভাবোঁ। ইমান দিনে আমি ৰ'লোৱেই, গতিকেলৈ এইকেইদিন ৰৈ দিয়ক আৰু জাষ্ট ইলেকশ্যন শেষ হোৱাৰ পিছলৈকে বা ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছতে আমি প্ৰভিজনেল মেৰিট লিষ্ট পাবলৈ সক্ষম হ'ম। গতিকেলৈ প্ৰভিজনেল মেৰিট লিষ্ট আপোনাৰ এনেও ওলাবই আৰু তাৰ আগতে আমি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কি হাতত আপোনাৰ সাজু কৰি ৰাখিব লাগে সেইখিনি কাম আপোনালোকে কৰি থ'ব আৰু নেক্সট ভিডিঅ' মই দিম আপোনাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্ট নিব লাগিব বা আগৰ ভিডিঅ'বোৰতো মই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত কি আপোনাৰ ডকুমেণ্ট দৰকাৰী সেইখিনি অলৰেডি দিয়া হৈছে। সেইখিনি ভিডিঅ' চাব আপোনালোকে গমেই পায় কিছুমানে কি নিব লাগিব। সেইখিনি আৰু ভিডিঅ'টো ইমানেই আছিল। গতিকে যিমান বিদ্যালয়ত 100+ ষ্টুডেণ্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। এইটো এই বিত্তীয় বৰ্ষত হৈ যাব। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈয়ে গ'ল 1 এপ্ৰিলৰ পৰা, কিন্তু এইকেইদিন আমি ইলেকশ্যনত ব্যস্ত থাকিলোঁ। গতিকে MCCৰ পাছতে এইটো প্ৰচেছ তাৰ যিখিনি ফাইল ৱৰ্ক আমাৰ কৰিব লগা আছিলে সেইখিনি কৰি হৈছে। গতিকে এইটো আমি এই বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰিম। প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া আৰু কণ্টেক্সুৱেল টিচাৰৰ যি ৰেগুলাৰাইজেশ্যন সেইটো আমি এই বিত্তীয় বৰ্ষতে কৰি পেলাম। তেওঁলোকে মেজৰিটিয়ে তেওঁলোকে মানে সন্মতি প্ৰকাশ
প্ৰকাশ কৰি তেওঁলোকৰ অপশ্যন দাখিল কৰিছে আৰু যিসকলে অপশ্যন দিয়া নাই অৰ্থাৎ তেওঁলোকে কণ্টেক্সুৱেল হৈয়ে থাকিব বিচাৰিছে আমাৰতো তাত আপত্তি নাই যিসকলে ৰেগুলাৰাইজ হ'ব বিচাৰিছে ৰেগুলাৰাইজেশ্যনৰ যি নীতি নিয়ম আছে নীতি নিয়ম মতে তেওঁলোকে এইটো মানি লৈছে অপশ্যনো দিছে আমাক লাগে সেইমতে ৰেগুলাৰাইজেশ্যনটো কৰিব চৰকাৰে মই সংখ্যাটো একজেক্ট ক'ব নোৱাৰিম কিন্তু মেজৰিটি অফ দ্য টিচাৰ্ছ দে হেভ এপ্লাইড ফৰ option 1 to get